মোৰ ওঠত বাকি বাকি গুলপীয়া ৰাগ শূন্য বটলটোৰ গাত নিচা লাগিলে। তাকে দেখি গিলাচটোৱে হাঁহি ৰখাব নোৱাৰিলে আৰু বাগৰি পৰিল টেবুলত। হাঁহিৰ বতাহে উৰুৱাই নিলে বাদামৰ বাকলি, তিয়ঁহ বিলাহীৰ চালাড। ফৰিং চিটিকা দিলে চিগাৰেট জুই হলা ছদা পানীৰ বটল। টেবুলখনত পৰিল কেইটামান ভুকু, চকীবোৰে পালে ঠেকেচা। মোৰ চোলাটো থপিয়াই নিজৰ ডিঙিত মেৰিয়াই ললে অকলে অকলে হাঁহি থকা চিলিং ফেনখনে। তাৰ পাছত ৰাস্তাত যেতিয়া দিলেহি ভৰি, খুব চঞ্চল আৰু উৎফুল্লিত হল চলমান চৌপাশ। হাঁহিৰ ভৰত গছবোৰ মোৰ ফালে হাউলি পৰিব খোজে। টেলিফোনৰ খুটাবোৰে সাবটি ধৰে চিটি বাছবোৰ। চেলেকি যাব বিচাৰে মোক নিচা লগা মানুহবোৰে খুন্দিয়াব খোজে। কণমানি দোকান এখনে জাপ দিলে মেন হোলাত। দুই এটা শিলগুটি উফৰি পৰে নিদ্ৰাময় ঘৰবোৰৰ পিঠিত। নতুন ৰহস্যৰ সন্ধানত তিৰবিৰ ষ্ট্ৰীট লাইটবোৰৰ চকু আৰু মোক আগুৱাই নি থকা ৰাস্তাটো স্মৃতিভ্ৰম হৈ এনেদৰে একা বেকা গাত তথা প্ৰাচীময় হল যে মই বহি পৰিলো সো মাজতে। মোৰ কিন্তু নিচা লগা নাই। শূন্য বটলটোৰ পৰাহে বিয়পিল এই অস্থিৰতা। ৰাতি 12টা বাজিল বুলি খবৰ আছে নাই? মদগাল খোৱাৰ পাছত কিমান কথা শুনিবা। আজি ঘৰলৈ। মোৰ কিন্তু নিচা লগা নাই।